Hey you guys, welcome back to the channel. আজি এই ভিডিঅ'টোত ডিসকাস কৰিম ক্যাসকেডিং স্টাইল শীট অথবা CSSৰ বিষয়ে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো উইদাউট ফাৰ্দাৰ এডু ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। CSS হয় কি? বেসিক্যালি CSS এটা স্টাইলিং ল্যাঙ্গুয়েজ হয় যেটোৱে ডেসক্ৰাইব কৰে HTML এলিমেন্ট বিলাক পেপাৰ বা স্ক্ৰিনত কেনেকৈ ডিসপ্লে হ'ব। তো CSS কিয় ইউজ কৰা হয়? CSS এ ডিফাইন কৰে আমাৰ ওয়েব পেজৰ ডিজাইনটো বা লেআউটটো কেনেকুৱা ষ্টাইলৰ হ'ব। এটো CSS এ ডিফাইন কৰে। CSS ৰ এডভান্টেজ হ'ল ই মাৰ্কআপ ল্যাঙ্গুয়েজৰ ইন্ডিপেন্ডেন্ট। XML হোক বা HTML হোক যতে হলেও CSS ইউজ কৰিব পাৰি। আৰু ইয়াৰ এটা ইম্পৰ্টেন্ট এডভান্টেজ হ'ল ই মাল্টিপল ওয়েব পেজেছ একেলগে কন্ট্ৰোল কৰিব পাৰে। এতিয়া আহিল CSS ৰ সিনট্যাক্স। CSS ৰ এটা সিলেক্টৰ থাকে আৰু ডিক্লাৰেশন ব্লক থাকে। সিলেক্টৰটোৱে পইণ্টছ কৰে কোনটো এলিমেন্ট আমি ষ্টাইল কৰিম আৰু ডিক্লাৰেশন ব্লকৰ মাজত properties আৰু ভ্যালুটো থাকে। এতিয়া আহিল CSS সিলেক্টৰ। বেসিক্যালি CSS সিলেক্টৰ পাঁচ প্ৰকাৰৰ থাকে: এলিমেন্ট সিলেক্টৰ, ID সিলেক্টৰ, ক্লাছ সিলেক্টৰ, ইউনিভাৰ্সাল সিলেক্টৰ আৰু গ্ৰুপিং সিলেক্টৰ। নাও এলিমেন্ট সিলেক্টৰ কি হয়? এলিমেন্ট সিলেক্টৰে HTML এলিমেন্ট নেমটো ইউজ কৰি এলিমেন্টটো সিলেক্ট কৰে। তলৰ এক্সাম্পলত P এলিমেন্টে প্যাৰাগ্ৰাফটো সিলেক্ট কৰিছে। নেক্সট ID সিলেক্টৰ। ID সিলেক্টৰে HTML এলিমেন্টৰ ID এট্ৰিবিউটৰ নেমটো ইউজ কৰি স্পেসিফিক এলিমেন্টটো সিলেক্ট কৰে। আৰু ID সিলেক্টৰত হ্যাশটো ইউজ কৰা হয় এলিমেন্টটো আইডেন্টিফাই কৰিব কাৰণে। নেক্সট ক্লাছ সিলেক্টৰ। ক্লাছ সিলেক্টৰে যেটো এলিমেন্টৰ স্পেসিফিক ক্লাছ এট্ৰিবিউট থাকে সেইটো এলিমেন্ট সিলেক্ট কৰে। ক্লাছ সিলেক্টৰটো ডিফাইন কৰা টাইমত এটা পিৰিয়ড ক্যাৰেক্টাৰ দিব লাগে, দেন ক্লাছ নেমটো দিব লাগে। তাৰ পিছত আহিল ইউনিভাৰ্সাল সিলেক্টৰ। ইউনিভাৰ্সাল সিলেক্টৰে এটা পেজত যিমান HTML এলিমেন্ট আছে সবখিনি একেলগে সিলেক্ট কৰে। যদিহে ওয়েব পেজত কিবা ডিফল্ট সেটিং বা ষ্টাইলিং দিব লাগে তেতিয়া আমি ইউনিভাৰ্সাল সিলেক্টৰ ইউজ কৰোঁ। এটা ওয়েব পেজত আমি এই CSS কেনেকৈ ইনক্লুড কৰিব পাৰোঁ তাৰ কাৰণে তিনিটা ওয়ে আছে। এটা হ'ল এক্সটাৰ্নেল CSS, এটা হ'ল ইণ্টাৰনেল CSS আৰু এটা হ'ল ইনলাইন CSS। সো ইণ্টাৰনেল CSS বা ইণ্টাৰনেল ষ্টাইল শীট কেনেকৈ ওয়েব পেজ এটাত ইনক্লুড কৰিব লাগে দেখাই দিছোঁ। So মই অলৰেডি ওয়েব পেজটো ক্ৰিয়েট কৰি থৈ দিছোঁ। দিছ ইজ দ্য হেডিং। হেল্ল' ৱৰ্ল্ড পেৰাগ্ৰাফটো দিছোঁ, ৱেলকাম বেক পেৰাগ্ৰাফ। তো আমি নোটপেডত গ'লোঁ। ইণ্টাৰনেল CSS ইনক্লুড কৰিবৰ কাৰণে আমি সদায় HTMLৰ ষ্টাইল টেগটো ইউজ কৰিব লাগিব আৰু ষ্টাইল টেগটো সদায় হেড টেগৰ ভিতৰত লিখিব লাগিব। সো আমি ষ্টাইল টেগটো ওপেন কৰিলোঁ, দেন ক্লোজ টেগ। ঠিক আছে। এতিয়া মই মোৰ H1 সেক্টৰত মই আমাৰ এই হেডিংটো, দিছ ইজ দ্য হেডিং, এইটো মই চেণ্টাৰত আনিব খোজোঁ আৰু টেক্সট কালাৰটো ৰেড বা ব্লু কিবা এটা দিম। সো তাৰ কাৰণে আমি H1 সেক্টৰটো সিলেক্ট কৰিলোঁ যেহেতু হেডিংটো H1ত আছে। H1 and curly bracket আমি টেক্সটটো চেণ্টাৰত আনিবৰ কাৰণে
properties eta ase text align text dash align then colon ami center values to center value to semicolon আৰু text color tour garane properties hol color colon red semicolon then save then reload amar heading to center ot aise aru text color to red hoise etia moi mor paragraph to center ot ani thau to paragraph to center ot anibor karone duta paragraph ase to ami duita paragraph e center ot nim gotike ami eta sector select korilo hobo to sector P text align center আৰু মই ফন্টটো অকমান ডাঙৰ কৰি দিম সো ফন্টটো ডাঙৰ কৰিব কাৰণে প্ৰপাৰ্টিজ হল ফন্ট ড্যাশ সাইজ ধৰা হল মই 20 পিক্স দিছো then save reload amar majot aise duita paragraph amar majot aise ami eta sector e select korisu duta sector jehetu P sector duita te ase gotike duita amar duita line paragraph or duita line amar majot aise so eneke internal CSS আমি এটা ওয়েব পেজত ইনক্লুড কৰিব পাৰো স্টাইল ট্যাগৰ ভিতৰত ইনলাইন CSS আমি HTML ট্যাগৰ স্টাইল এট্ৰিবিউটটো ইউজ কৰি আমি ওয়েব পেজত ইনক্লুড কৰিব পাৰো মই আগৰ এক্সাম্পলতে দেখাই দিছো কেনেকৈ স্টাইল এট্ৰিবিউটৰ থ্ৰুৰে inline CSS include koribo pari so ami first heading ot include korim h1 ot style equal to double quotation text align text dash align colon center and semicolon text color or properties on color colon red semicolon then save reload our inline CSS আমি include korilu yate so etia jodi ami example to chao yate duta CSS file include kora ase eta external আৰু এটা ইন্টারনাল এক্সটার্নাল CSS ত আমি প্যাৰাগ্ৰাফ সেক্টৰৰ টেক্সট কালাৰ আমি নেভি দিছো আৰু ইন্টারনালত টেক্সট কালাৰ আমি অৰেঞ্জ দিছো সো এতিয়া যদি এটো আমি সেভ কৰো দেন যদি ৰিলোড কৰো আমি দেখা পাইছো আমাৰ প্যাৰাগ্ৰাফ সেক্টৰৰ টেক্সট কালাৰ অৰেঞ্জ হৈছে যদি আমি ইন্টারনাল CSS তো আমি এক্সটার্নাল CSS ৰ ওপৰত দিও দেন সেভ দেন ৰিলোড আমাৰ টেক্সট কালাৰ নেভি হৈছে টেক্সট কালাৰটো এক্সটার্নাল টেক্সট কালাৰৰ লগত এটো মিলিছে সো মাল্টিপল স্টাইল শীটত হয় কি যদি সেম সেক্টৰৰ কিছুমান প্ৰপাৰ্টিজ বেলেগ বেলেগ স্টাইল শীটত ডিফাইন কৰা থাকে
তেতিয়াহ'লে যোনটো ষ্টাইল শ্বীট লাষ্টত ৰিড কৰে সেইটো ষ্টাইল শ্বীটৰহে ভেলিউটো ইয়াতে ইনক্লুড হয়। চ' মই অলৰেডি এটা ৱেব পেজ ক্ৰিয়েট কৰি থৈ দিছোঁ CSS ইউজ নকৰাকৈ। তো মই মোৰ ৱেব পেজটোত CSS হিচাপে এক্সটাৰ্নেল CSS ইউজ কৰিম। এক্সটাৰ্নেল CSSৰ এডভান্টেজ হ'ল যদিহে আমি এক্সটাৰ্নেল CSSত কিবা এটা চেঞ্জ কৰোঁ, সেই চেঞ্জটো বা সেই এফেক্টটো এটা ৱেবছাইটৰ যিমানেই ৱেব পেজ নাথাকক কিয় চবতে সেই এফেক্টটো শ্ব' কৰিব। তো মই মোৰ এই ৱেব পেজটোত মোৰ এক্সটাৰ্নেল ষ্টাইল শ্বীটৰ লিংকটো দি দিছোঁ। ফাৰ্ষ্ট লিংক REL এট্ৰিবিউটটো হ'ল ৰিলেশ্যন। তো আমাৰ ৰিলেশ্যনটো হ'ব ষ্টাইল শ্বীট, দেন href ইকুৱেল টু মই মোৰ এক্সটাৰ্নেল CSSটো style.css হিচাপে ছেভ কৰিছোঁ। তো মই ইয়াতে সেইটোৱে লিখিম style.css ছেভ। তো এতিয়া মই মোৰ এক্সটাৰ্নেল ষ্টাইল শ্বীটত গৈছোঁ। ফাৰ্ষ্ট মই ইউনিভাৰ্চেল চিলেক্টৰ কেনেকৈ ইউজ কৰে সেইটো দেখাই দিছোঁ। ইউনিভাৰ্চেল চিলেক্টৰ কিয় ইউজ কৰে, যদিহে আমি ৱেবছাইটটোত বাই ডিফল্ট কিবা এটা ষ্টাইল দিব খোজোঁ, চেঞ্জ নকৰোঁ সেই ষ্টাইলটো বাই ডিফল্ট সেইটোৱে থাকিব, তো তাৰ কাৰণে আমি ইউনিভাৰ্চেল চিলেক্টৰ ইউজ কৰোঁ। তো ইউনিভাৰ্চেল চিলেক্টৰৰ কাৰণে আমি দিম ষ্টাৰ। এই ষ্টাৰটোৱে HTML এলিমেণ্ট যিমান আছে তো তাক এই ষ্টাৰটোৱে ডিফাইন কৰে। তো ষ্টাৰ কাৰ্লি ব্ৰেকেট, মই মোৰ ৱেব পেজটোৰ ফণ্টটো চেঞ্জ কৰিব খোজোঁ, তো তাৰ কাৰণে প্ৰপাৰ্টিজ হ'ল ফণ্ট ফেমিলি। ভেলিউটো কিবা এটা লৈছোঁ, দেন ছেভ ৰিলোড। আমাৰ ফণ্টটো, আমাৰ ৱেব পেজৰ ফণ্টটো চেঞ্জ হৈছে। এতিয়া মই মোৰ এই ৱেব পেজৰ বেকগ্ৰাউণ্ড কালাৰটো হোৱাইট হৈ আছে, মই এইটো চেঞ্জ কৰিব খোজোঁ। তো তাৰ কাৰণে মই ইউজ কৰিম এলিমেণ্ট চিলেক্টৰ। এলিমেণ্ট চিলেক্টৰৰ কাৰণে মই বডি টেগটো ল'ম, বডি এলিমেণ্টটো ল'ম, বডি এলিমেণ্টৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম মই। তো তাৰ কাৰণে এলিমেণ্ট চিলেক্টৰ হ'ব বডি কাৰ্লি ব্ৰেকেট, প্ৰপাৰ্টিজ হ'ব বেকগ্ৰাউণ্ড কালাৰ। ভেলিউটো হ'ব 0099 cc। চ' এই যে #0099 cc এইটো এটা হেক্সাডেচিমেল ভেলু হয় কালাৰ এটাৰ। তো প্ৰত্যেকটো কালাৰৰে এটা হেক্সাডেচিমেল ভেলু থাকে। আমি ডিফাইন কৰা টাইমত কালাৰটো ব্লু, ৰেড বা য়েলো তেনেকৈ লিখাতকৈ আমি হেক্সাডেচিমেল ভেলুটো ইউজ কৰিব পাৰোঁ। মই হেক্সাডেচিমেল ভেলুটো ইউজ কৰিম। তো এতিয়া ছেভ, দেন ৰিলোড। মোৰ বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ হৈছে। তো মই এতিয়া গ্ৰুপিং চিলেক্টৰ কেনেকৈ ইউজ কৰে সেইটো দেখাইছোঁ। ধৰা হ'ল মই মোৰ H1 হেডিংটো ষ্টাইলিং উইথ CSS আৰু গ্ৰুপিং চিলেক্টৰ এই হেডিংটো, এই দুইটা হেডিং চেণ্টাৰত আনিব খোজোঁ আৰু দুইটাৰে টেক্সট কালাৰ ছেম ৰাখিব খোজোঁ। তো আমি গ্ৰুপিং চিলেক্টৰ ইউজ কৰিব লাগিব। গ্ৰুপিং চিলেক্টৰটো কিয় ইউজ কৰে, যদিহে দুটা বা তাতকৈ বেছি HTML এলিমেণ্টৰ ষ্টাইল ডেফিনেশ্যনটো ছেম হয়, তো তেতিয়া আমি গ্ৰুপিং চিলেক্টৰ ইউজ কৰিব পাৰোঁ।
সিঙ্গল কে এক্সট্ৰা লিখাতকে আমি গ্ৰুপ হিচাপে বনাই এইটো এজ এ গ্ৰুপিং সিলেক্টৰ এইটো ইউজ কৰিব পাৰোঁ তো তাৰ কাৰণে মই ল'ব লাগিব h1 আৰু h2 মই h1 ৰ কাৰণে ষ্টাইলটো বেলেগকৈ ডিফাইন আৰু h2 ৰ কাৰণে ষ্টাইলটো বেলেগকৈ ডিফাইন কৰাতকৈ মই h1 আৰু h2 ক এজ এ গ্ৰুপ হিচাপে লৈ দুইটাৰে কাৰণে এটাই ষ্টাইল ডেফিনেশ্যন এটাই ষ্টাইল মই ডিফাইন কৰিম তো তাৰ কাৰণে h1, h2 তো এইটো এটা গ্ৰুপ h1, h2 এইটো এটা গ্ৰুপ হ'ল এণ্ড কাৰ্লি ব্ৰেকেট text align center text color to karone properties hobo color value to save then reload আমাৰ টেক্সট এলাইন চেণ্টাৰত আহিছে আমাৰ টেক্সটটো হেডিং h1 আৰু হেডিং h2 টো চেণ্টাৰত আহিছে আৰু টেক্সট কালাৰটো আমাৰ চেঞ্জ হৈছে তো এতিয়া মই দেখাম আইডি সিলেক্টৰ আইডি সিলেক্টৰটো কিয় ইউজ হয় যদিহে এলিমেন্ট এটা আইডি আমি আইডি এট্ৰিবিউটটো কিয় ইউজ কৰোঁ এলিমেন্ট এটা আমি h1 এই যোনটো h1 এলিমেন্টটো সেইটো আমি স্পেচিফিকলি ইউনিকলি আইডেন্টিফাই কৰিছোঁ আমি আইডি এট্ৰিবিউটটো এই কাৰণে ইউজ কৰোঁ যাতে আমি এলিমেন্টটো আমি ইউনিকলি আইডেন্টিফাই কৰিব পাৰোঁ তো আমি ইয়াতে h1 টো ইউনিকলি আইডেন্টিফাই কৰিছোঁ আইডি টো দিছোঁ আইডি নেম দিছোঁ আমি হেড তো তাৰ কাৰণে হেড সিলেক্ট আইডি সিলেক্টৰৰ কাৰণে আমি আইডি নেমটো ল'ম তো আইডি নেমটো ডিফাইন কৰিবৰ কাৰণে ফাৰ্ষ্ট আমি হ্যাশ ল'ব লাগিব দেন আমি আইডি নেমটো লিখিব লাগিব আইডি নেম হ'ল হেড से मैं टेक्स्ट एलाइन सेंटर करिम हेड मैं h3 जोंतो हेडिंग আছে दिस इज आईडी सिलेक्टर एटु मैं सेंटर आनिम तो तार कारणे टेक्स्ट एलाइन सेंटर कलर এটা দিছো टेक्स्ट कलर then save and reload আমাৰ এই হেডিং টু সেন্টাৰত আহিছে আৰু টেক্সট কালাৰটো চেঞ্জ হৈছে তো তেনেকৈ আমি আইডি ইউজ কৰিও আমি এলিমেন্ট এটা ষ্টাইলটো ডিফাইন কৰিব পাৰোঁ আইডি এট্ৰিবিউট ইউজ কৰি তো সেইটো তাক কয় আইডি সিলেক্টৰ এতিয়া আহিল ক্লাছ সিলেক্টৰ ইয়াত মই ডিভিজন এটা লৈছোঁ আৰু ডিভিজনৰ ক্লাছ এট্ৰিবিউট এটা লৈছোঁ যাৰ নাম হ'ল বক্স সো ক্লাছ সিলেক্টৰ কিয় ইউজ হয় ক্লাছ সিলেক্টৰে HTML এলিমেন্ট স্পেচিফিক যাৰ স্পেচিফিক ক্লাছ এট্ৰিবিউট এটা আছে সেই HTML এলিমেন্টটো সিলেক্ট কৰে তো আমি ইয়াতে ডিভিজন ক্লাছৰ ডিভিজন টেগ এলিমেন্টৰ ক্লাছ লৈছোঁ বক্স নামৰ তো আমি ইয়াতে এতিয়া ক্লাছ সিলেক্টৰ হিচাপে আমি বক্সটো লিখিম বক্স লিখিব লাগিব বক্স ক্লাছ নেমটো বক্স আৰু
ক্লাছ সিলেক্টৰ আমি ডিফাইন কৰিবৰ কাৰণে এটা পিৰিয়ড ল'ব লাগিব ডট দেন আমি ক্লাছ নেমটো লিখিব লাগিব ডট বক্স এনেকৈ আমি ক্লাছ সিলেক্টৰটো ডিফাইন কৰিম দেন কাৰ্লি ব্ৰেকেট উইথ এটা লৈছোঁ properties with then value 50,000 pics 500 pics height eta loisu 300 pics background color eta loisu border eta loisu ako px solid red and save আমাৰ এই ডিভিজনৰ কালাৰটো চেঞ্জ হৈ গৈছে বেকগ্ৰাউণ্ড কালাৰটো সো এইখিনিয়ে হ'ল CSSৰ বেসিক ইন্ট্ৰোডাকশন CSS কি হয় কিয় ইউজ হয় CSS সিলেক্টৰ কি আৰু ওয়েব পেজত CSS কেনেকৈ ইনক্লুড কৰিব পাৰি এইখিনি ডিসকাস কৰিলো CSSৰ বহুকেইটা প্ৰপাৰ্টিজ আছে ডেসক্ৰিপচনত মই লিংকটো দি দিম আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো